বিজনীত সদৌ পিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চেতনা কণ্ঠ সন্মিলন সভা। চিৰাং জিলাৰ বিজনীৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰেক্ষাগৃহত দেওবাৰে সদৌ পিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় চেতনা কণ্ঠ সন্মিলন সভা। উক্ত সভাত সদৌ পিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি হৰেন্দ্ৰ দাসে সংবাদ মাধ্যমৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে নিৰ্বাচনৰ আগত বঙালীসকলক আঁকোৱালি লয় আৰু নিৰ্বাচনৰ পিছত বঙালীসকলক ৰাজনৈতিকভাৱে হেঁচা প্ৰয়োগ কৰি দবাই ৰাখে। লগতে তেওঁ কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত বঙালী সম্প্ৰদায়ৰ লগ বেছি থকা বিটিচিৰ 5টা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে বেংগলী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আহ্বান জনায়। যদি প্ৰতিটো ৰাজনৈতিক দলে বেংগলী প্ৰাৰ্থী প্ৰক্ষেপ নকৰে তেনেহ'লে সদৌ পিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সেই 5টা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি মন্তব্য দিয়াৰ উপৰিও বহুকেইটা বিস্ফোৰক মন্তব্য আগবঢ়ায়। নিউজ ডেস্ক বিজনী নিউজ 24। অন্যতম উপদেষ্টা তথা প্রাক্তন সভাপতি মন্টুদে মহাশয়কে উদ্বোধনী বক্তব্য রাখার জন্য অনুরোধ জানাই। পরম শ্রদ্ধার আজকের এক মিনিট উনার আত্মার চিরশান্তির কামনার জন্য আমরা এক মিনিট মৌন ভ্রমণ করব। সকলকে দাঁড়িয়ে প্রার্থনা করব। স্টার্ট। বাঙালি ঐক্য জিন্দাবাদ 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 বাঙালি ফেডারেশন লং লিভ লং লিভ পিটিসি বাঙালি ফেডারেশন জিন্দাবাদ 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 সারা পিটিসি বাঙালি যুব ছাত্র ফেডারেশন লং লিভ লং লিভ সারা পিটিসি বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ 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 বাঙালি ফেডারেশন লং লিভ লং লিভ বাঙালি ঐক্য জিন্দাবাদ 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 বাঙালি ফেডারেশন লং লিভ লং লিভ বাঙালি ফেডারেশন জিন্দাবাদ 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 সারা পিটিসি বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। চাওক, আমি সদৌ পিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বিভিন্ন সময়ত বিভিন্ন কাৰ্যপন্থা লৈ থাকো। কাৰণ সামাজিকভাৱে সদৌ পিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনত কিছুমান দায়িত্ব আছে, সামাজিকভাৱে হওক, অৰ্থনৈতিক ভৌতিকভাৱে হওক। আমি কিছুদিন ধৰি আমি কিছুমান কথা অনুভৱ কৰি আছো আৰু আমাৰ জ্যেষ্ঠজনৰ লগত আমি কথা পাতিছো। মানে নিৰ্বাচনৰ আগমুহূৰ্তত বঙালীসকলক যিধৰণে আঁকোৱালি লোৱা হয়, নিৰ্বাচন যোৱাৰ পিছত বঙালীসকলক কিন্তু ৰাজনৈতিকভাৱে হওক বা মৌখিকভাৱে হওক বিভিন্ন ক্ষেত্ৰত বঙালীসকলক হেঁচা প্ৰয়োগ কৰি ৰখা, বঙালীসকলক উঠিব দিয়া নহয়। সেই গোটেইখিনি বস্তুবিলাক কৈ আমি আলোচনা আজি কৰিলো। ইয়াত আমাৰ প্ৰতিষ্ঠাপক সভাপতিৰ পৰা ধৰি আমাৰ প্ৰাক্তন যিমানখিনি সভাপতি সম্পাদক গোটেইখিনি আছিলে আৰু তেওঁলোক বিভিন্ন ৰাজনৈতিক দলত বৰ্তমান আছে। কিন্তু আমি গোটেইখিনি মানুহ ৰাজনৈতিক দলৰ ঊৰ্ধত গৈ আজি জাতীয় স্বাৰ্থত তেওঁলোকক আমি ইয়াত মাতি আলোচনা চক্ৰত আমি কৰো আৰু আলোচনা চক্ৰত আমি বিভিন্ন ধৰণৰ আমি সিদ্ধান্ত লওঁ। তাৰে ভিতৰত প্ৰথম সিদ্ধান্তটো আমি লওঁ, কাৰণ ৰাজনৈতিকভাৱে বিভিন্ন সময়ত আমাক যিকোনো ৰাজনৈতিক দল হয় ভাবে বঙালীসকলেতো আমাক ভোট দিবই, কিন্তু বঙালীসকলক কাম বুলি নকৰিলেও কোনো প্ৰব্লেম নাই, কৰিলেও কোনো একো নাই। আমি সেনেকে আমাক পিছুৱাই লৈ গৈ স্বাধীনোত্তৰ কালৰ পৰা আমাক পিছুৱাই লৈ গৈ আছে। সেইবাবে আমি এইবাৰ বিটিচি, যিহেতু বিটিচি বঙালী যুৱ ছাত্ৰ, বিটিচিত থকা যি 15টা বিধানসভা সমষ্টি আছে, সেই 15টা বিধানসভা সমষ্টিত আমাৰ 5টা সমষ্টি বাঙালী মেজৰিটি আছে। আৰু সেই 5টা সমষ্টিত আমি গোটেইখিনি ৰাজনৈতিক দলক আমি আপোনালোকৰ মাধ্যম দি আমি আহ্বান জনাম যে আপোনালোকে আমাৰ সেই 5টা সমষ্টিত বেংগলী কেণ্ডিডেট দিয়ক, জিকাই নিয়াৰ দায়িত্বটো আমি চিন্তা কৰিম। কিন্তু যদি কোনো ৰাজনৈতিক দলে সেই বস্তুটো যদি হাৰ নিদিয়ে তেতিয়াহ'লে আমি বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি নিজাববীয়াকৈ কেণ্ডিডেট দি জিকিব নোৱাৰিলেও কিন্তু কাৰোবাক এবাৰ আমি হাৰাম। এইটো আমাৰ চিধা কথা, কাৰণ বাচ্চাই নাকান্দিলে মায়েও গাখীৰ নিদিয়ে। সেই পন্থাটো আমি ল'বলৈ বাধ্য। দ্বিতীয় কথাটো হ'ল বিটিচিত আজি যোৱা 20 বছৰৰ পিছত এইবাৰ যে বিটিচি চৰকাৰ হ'ল, সেই বিটিচি চৰকাৰখনত বাঙালীসকলক সম্পূৰ্ণভাৱে বঞ্চিত কৰিছে। তাৰ উদাহৰণ আপোনালোকে চাওক, বিটিচি চৰকাৰৰ আগত যিখন চৰকাৰ আছিলে বা তাৰ আগৰ চৰকাৰবিলাকত আমি বিটিচিত EM বা নমিনেটেড EM আমি MCLA পাইছিলোঁ। কিন্তু এইবাৰ গোটেই বিটিচিত 40টা সমষ্টিৰ পৰা আমাৰ বেংগলী এজন কেণ্ডিডেট জিকাইছে, বিজেপি দলৰ পৰা, নাগাৰা জিলা সমষ্টিৰ পৰা।
তেওঁ ইএম বৰ্তমান পোৱা নাই। কিন্তু আজি অইন এটা জনগোষ্ঠীৰ জিতি অহা MCLA থকাৰ পিছতো দুজন আকৌ নমিনেটেড MCLA দিয়া হ'ল, কিন্তু বেংগলীসকলক কোনো ধৰণৰ নমিনেটেড MCLA দিয়া নহ'ল, য'ত বেংগলী মানুহ জিকি অহা নাই। শাসকীয় যি পক্ষ আছে সেই বস্তুবিলাকো আমি দুখ পাইছোঁ। আজিৰ এই মঞ্চৰ মাধ্যম দিয়ে আমি এতিয়াও অনুৰোধ কৰিব বিচাৰিছোঁ BTC চৰকাৰক যে অহা দিনবোৰত যদি BTCত বঙালীসকলক বঞ্চিত কৰি ৰখা হয়, তেতিয়ালৈকে খুব তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন তেওঁলোক হ'ব। অহা বিধানসভাতো পাব আৰু অহা BTC নিৰ্বাচনত তেওঁলোকে পাব। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ এতিয়াও অতি সোনকালে বেংগলীসকলৰ যি SC বোৰ্ড আছে, বেংগলী বোৰ্ড আছে, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে আমি বাৰম্বাৰ বিগত চৰকাৰক আমি বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি বেংগলী ডিপাৰ্টমেণ্টৰ কাৰণে বাৰম্বাৰ স্মাৰকপত্ৰ যদি আমাক নকৰিলে, এই চৰকাৰক আমি আহ্বান জনাই এইখিনি যাতে কৰে। আৰু বেংগলী অধ্যুষিত যেনেকুৱা বিজনী চহৰ আজি বেংগলী অধ্যুষিত, এই বিজনী চহৰৰ নিচিনা আজি বিভিন্ন যে টংলা চহৰ এইবিলাক অঞ্চলত আমাৰ বেংগলী অধ্যুষিত অঞ্চল, সেই অঞ্চলৰ যিকোনো নগৰ নিগম যিখিনি আমাৰ ইলেকশ্যন থাকে, টাউন কমিটি থাকে, PCDs থাকে, এইবিলাকত যাতে বেংগলীসকলক প্ৰাধান্য দিয়ে। আৰু যদি প্ৰাধান্য নিদিয়ে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন তেওঁলোকে হ'ব। আৰু আমাৰ কিছুমান বেংগলী স্কুল আছে, বেংগলী স্কুলবিলাকৰ একেবাৰে মৰণোত্তৰ অৱস্থাত পৰিণত হৈছে। আজি আমি বঙালীসকল আজিৰ পৰা আমি শিক্ষিত এটা জাতি, এতিয়া শিক্ষিত জাতিটোক ৰাজনৈতিক মেৰপাকত পেলাই এই শিক্ষিত জাতিটোৰ এই বঙালী মিডিয়াম স্কুলখিনিক নিষেধ কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি চৰকাৰখনে আমি অনুভৱ কৰিছোঁ। সেই চৰকাৰ আহ্বান জনাওক যে আমি শিক্ষিত জাতি, আমি ভাৰতৰ জাতীয় সংগীত, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আমি দিয়া এটি জাতি, সেই জাতিটো সেই বেংগলী ভাষাটোক আজি নিষেধ কৰাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ পৰা বিৰত হোৱাৰ কাৰণে চৰকাৰক আমি সকীয়াই দিছোঁ। ধন্যবাদ।